নমস্কাৰ ৰণৰংকা 2021লৈ মই প্ৰাঞ্জল ফুকনে আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি উপস্থিত আছোঁ সত্ৰনগৰী মাজুলী। এই মাজুলী বিধানসভা সমষ্টি উল্লেখযোগ্য সমগ্ৰ অসমৰ ৰাইজে জানে, শদিয়াৰ পৰা ধুবুৰীলৈকে জানে। এই মাজুলী বিধানসভা সমষ্টিটো মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সমষ্টি। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল এই মাজুলী সমষ্টিৰ পৰাই নিৰ্বাচিত হৈ তেওঁ অসমৰ মুখ্যমন্ত্ৰী হৈছিল। আৰু ইয়াৰ লগতে মুখ্যমন্ত্ৰীৰ সমষ্টি হিচাপে এই মাজুলী সমষ্টিটোৱে অসমৰ ৰাজনৈতিক মানচিত্ৰতো বিশেষ স্থান লাভ কৰিছে। আজি আমি ৰণৰংকা আৰম্ভ কৰিব খুজিছোঁ মাজুলীৰ পৰা। এই মাজুলীত বিগত সময়ছোৱাত আমি যদি ৰাজনৈতিক ইতিহাস চাবলৈ যাওঁ, বৰ বিশেষ পুৰণা ইতিহাস নহয়। 2001 চনৰ পৰা 3টা কাৰ্যকাল অসম গণ পৰিষদৰ দখলত আছিল এই মাজুলী সমষ্টি। তাৰ পৰৱৰ্তী সময়ছোৱাত 3টা কাৰ্যকাল কংগ্ৰেছৰ দখলত আছিল এই মাজুলী সমষ্টি। কিন্তু 2016 চনত প্ৰথমবাৰৰ বাবে বিজেপিৰ দখললৈ যায় এই মাজুলী বিধানসভা সমষ্টি। প্ৰথমবাৰৰ বাবে বিজেপিৰ দখললৈ যায় এই মাজুলী সমষ্টি। এতিয়া আমাৰ প্ৰশ্ন হৈছে, বিগত কালছোৱাত এই মাজুলী বিধানসভা সমষ্টিৰ কি সমস্যা সমাধান কৰিলে বিভিন্ন ৰাজনৈতিক দলে, আৰু মুখ্যমন্ত্ৰীৰ সমষ্টি হিচাপে যোৱা 5 বছৰত এই মাজুলীৰ কিমান সমস্যাৰ সমাধান হ'ল বা কি বাকী থাকিল? মাজুলীবাসীয়ে পালেনে ৰাজনৈতিক দলসমূহৰ পৰা, ৰাজনৈতিক প্ৰতিনিধিৰ পৰা ন্যায়? তেওঁলোকে যিখিনি বিচাৰি ৰাজনৈতিক প্ৰতিনিধি অসম বিধানসভালৈ নিৰ্বাচিত কৰি পঠিয়াইছিল, সেইসকলে তেওঁলোকৰ আশা আকাংক্ষাখিনিক পৰিপূৰণ কৰিব পাৰিলেনে? বিভিন্ন প্ৰশ্ন ইয়াত উত্থাপন হ'ব। আমাৰ আজি এই ইয়াত বিভিন্ন দলৰ নেতা কৰ্মীসকল উপস্থিত আছে। আমাৰ বিজেপিৰ কৰ্মী উপস্থিত আছে, কৃষক মুক্তি অসম, জাতীয় পৰিষদ, ৰাইজৰ দল আদি বিভিন্ন। কিন্তু এটা কথা আমি স্পষ্ট কৰি দিব খুজিছোঁ আমাৰ প্ৰাগ নিউজৰ দৰ্শকসকলক, যে ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰতিনিধিক আমি ইয়ালৈ আমন্ত্ৰণ কৰিছিলোঁ। মই পুনৰবাৰ কৈছোঁ যে ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰতিনিধিক আমাৰ এই ৰণদংকাৰে আমি আমন্ত্ৰণ কৰিছিলোঁ, আনুষ্ঠানিকভাৱে আমন্ত্ৰণ কৰিছিলোঁ, কিন্তু তেওঁলোকৰ কোনো প্ৰতিনিধি ইয়ালৈ নাহিল। ইয়াৰ কাৰণ ৰাজনৈতিক শংকা নে আন কিবা, সেইটো সময়ে ক'ব। এতিয়া মই আৰম্ভ কৰিব খুজিছোঁ শাসকীয় দল বিজেপিৰ পৰা। মই বিজেপিৰ যিজন প্ৰতিনিধি আছে তেওঁক সুধিব খুজিছোঁ, আপুনি অতি চমুকৈ কওক, দীঘলীয়াকৈ নহয়, যে বিশেষকৈ মাজুলী বিধানসভা সমষ্টিকেন্দ্ৰিক কোনকেইটা সমস্যা বিগত 5 বছৰত সমাধান হ'ল? আমি 2003 চন মানৰ পৰা আমি যোৰহাটৰ লগত এটা সম্পৰ্ক আছিল, আৰু তেতিয়া আমি এটা জাতীয় সংগঠনৰ দায়িত্বটো আছিলোঁ। তেতিয়া আমি যেতিয়া যোৰহাটলৈ যাওঁ, মাজুলীবাসী ৰাইজ যেতিয়া যোৰহাটলৈকে যায়, মাজুলী আৰু যোৰহাটৰ যি ফেৰী সেৱা ব্যৱস্থা আছিল অসম চৰকাৰৰ জল পৰিবহণ বিভাগৰ অধীনত, এই ফেৰী সেৱাৰ লেচি ব্যৱস্থাত আমি পাৰ হওঁতেন মই বীৰেন শইকীয়াই নিমাতী ঘাটত আমি মাৰ খাইছোঁ লেচিৰ গুণ্ডাৰাজৰ পৰা। আৰু সেই ব্যৱস্থাৰ পৰিৱৰ্তন কেৱল মাত্ৰ 2016 চনত মাননীয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া যেতিয়া মাজুলীৰ পৰা জিকি গ'ল, তাৰ পাছত তেখেতে এই লেচিৰ ব্যৱস্থা, এই অৰাজকতা অৱসান ঘটাই চৰকাৰীভাৱে ফেৰী সেৱা ব্যৱস্থা কৰি আজি তাৰিখত উন্নত মানদণ্ডৰ যি ফেৰী সেৱাই মাজুলী নিমাতী কমলাবাৰী ঘাট, অফলামুখ নিমাতী ঘাটৰ লগত যি ব্যৱস্থা কৰিলে, তাৰ জৰিয়তে মাজুলীৰ প্ৰায় 2 লক্ষ জনসাধাৰণে আজি যাতায়াতৰ ক্ষেত্ৰত অত্যাধুনিক সুবিধাৰে তেওঁলোক আনন্দ মনে পাৰ হ'বলগীয়া হৈছে। ই এটা উল্লেখযোগ্য দিশ। 2 নম্বৰ যদি আমি ক'বলৈ যাওঁ, মাজুলী যিহেতু যোৰহাট জিলাৰ অন্তৰ্ভুক্ত আছিল, মাজুলীৰ এজন ব্যক্তিয়ে যেতিয়া যোৰহাট জিলালৈকে উপায়ুক্তৰ ওচৰলৈ কিবা কাম কাজত যাবলগীয়া হয়, তেতিয়া দুৰ্ভাগ্যজনকভাৱে উপায়ুক্তগৰাকীক যদি সাক্ষাৎ কৰিব নোৱাৰে বা আন জিলা পৰ্যায়ৰ বিষয়াক যদি সাক্ষাৎ কৰিব নোৱাৰে, তেওঁলোকে ৰাতি হোটেল ভাড়া কৰি থাকিবলগীয়া হয় 2-3 দিনলৈকে। মাজুলী মানুহৰ কাম নহয়। আজি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই দায়িত্ব লোৱাৰ পিছত মাত্ৰ 4টা মাহ সম্পূৰ্ণ হওঁতেনে মাজুলীক জিলা মৰ্যাদা প্ৰদান কৰি মাজুলী প্ৰায় 2 লক্ষ জনসাধাৰণক সকলো ধৰণৰ তেওঁ অফিচ কাছাৰীৰ কাম কাজত সহযোগিতা আগবঢ়াবলৈ সক্ষম হ'ল। দ্বিতীয়তে মই এটা কথা ক'ব বিচাৰিছোঁ যে মাজুলীৰ যি শিক্ষাখণ্ড, এই শিক্ষাখণ্ডত মাজুলীৰ নিচিনা এটুকুৰা ঠাইত বিগত সময়ত আপুনি যদি শিক্ষানুষ্ঠানসমূহৰ অৱস্থা চায়, অতিকে চৰকাৰী খণ্ডৰ বিদ্যালয় পুতৌ লগা অৱস্থা আছিল। আজি তাৰিখত প্ৰতিখন বিদ্যালয় সুন্দৰ কৰি পেলাই প্ৰত্যেকগৰাকী শিক্ষাৰ্থীক উন্নত মানদণ্ডৰ শিক্ষা গ্ৰহণ কৰিব পৰাকৈ প্ৰত্যেকখন বিদ্যালয় নিৰ্মাণ কৰাৰ উপৰিও ঐতিহাসিকভাৱে মাজুলীৰ মাননীয় বিধায়ক তথা অসমৰ মাননীয় মুখ্যমন্ত্ৰী জননেতা সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ নেতৃত্বত ঐতিহাসিকভাৱে মাজুলীবাসী ৰাইজে কোনোদিন সপোন নেদেখা সাংস্কৃতিক বিশ্ববিদ্যালয় স্থাপন কৰি সমগ্ৰ ভাৰতবৰ্ষৰ ছাত্ৰ ছাত্ৰীক ইয়াত অধ্যয়নৰ জৰিয়তে মাজুলীক ভাৰতবৰ্ষৰ লগতে বিশ্বৰ মানচিত্ৰত এক বৌদ্ধিকভাৱে এক সুকীয়া মৰ্যাদা
প্ৰদান কৰিবলৈ সক্ষম হোৱাৰ লগতে সৌ সিদিনা আহি পেলাই অসম চৰকাৰৰ প্ৰস্তাৱিত চৰকাৰী যিখন মডেল মহাবিদ্যালয় সেইখনো ঐতিহ্যমণ্ডিত নামনি মাজুলীৰ বৰদুৱাৰ অঞ্চলত স্থাপন কৰি এই চৰ চাপলিত বসবাস কৰা ছাত্ৰ ছাত্ৰীসকলক উচ্চ শিক্ষা গ্ৰহণ কৰিবৰ কাৰণে এই সুবিধা প্ৰদান কৰিলে। তাৰপিছত যদি আমি চাওঁ যে মাজুলীৰ স্বাস্থ্যখণ্ডৰ বিগত সময়ত 70 বছৰ যি পয়া লগা ব্যৱস্থা আছিল, এই ব্যৱস্থা মহকুমা চিকিৎসালয়ত যে সেই সময়ত আছিল, তালৈ যদি এজন ব্যক্তি যায় তাৰ যি চাৰিবেৰা আছিল তাত প্ৰৱেশ কৰিব পৰা পৰিৱেশ নাছিল, তাত কোনো চিকিৎসক নাছিল, নাৰ্ছ নাছিল, তাত কোনো টেকনিচিয়ান নাছিল, কোনো ধৰণৰ সুবিধা লাভ কৰিব পৰা নাছিল। মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই দায়িত্ব লোৱাৰ পিছত এই চিকিৎসালয়ক জিলা চিকিৎসালয়লৈকে উন্নীতকৰণ কৰি প্ৰত্যেক বছৰে তেওঁ চিকিৎসালয়খনত মাজুলী 2 লক্ষ জনসাধাৰণে ঠাউকতে পাব পৰা যিখিনি সুবিধা, এই সুবিধাখিনি প্ৰদান কৰি মাজুলীৰ জনসাধাৰণক 100% স্বাস্থ্য সেৱা দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিছে। আৰু এটা কথা যদি আপোনালোকক ক'ব বিচাৰোঁ যে জলসম্পদ বিভাগ যিটো বিভাগ বিগত সময়ত মাজুলী বান গৰাখহনীয়াত মাজুলীৰ জনসাধাৰণৰ জীৱন অতি দুৰ্বিষহ হৈ পৰিছিল। 2016 চনৰ আগলৈকে যিসকল ৰাজনৈতিক দলে শাসন কৰিছিল, এই দলসমূহৰ সময়ত কোনো কালে বান গৰাখহনীয়া সমস্যা সমাধানৰ কাৰণে পৰিকল্পিত ব্যৱস্থা গ্ৰহণ নকৰাৰ কাৰণে মাজুলীৰ শ শ গৃহহীন ভূমিহীন পৰিয়াল বিভিন্ন স্থানলৈ আহিবলগীয়া হৈছিল। কিন্তু 2016 চনৰ পৰা এই সময়লৈকে যদি আপুনি চায়, মাননীয় মুখ্যমন্ত্ৰী গৰাকীৰ নেতৃত্বত সবল নেতৃত্বত কেন্দ্ৰীয় চৰকাৰৰ পৰা 237 কোটি টকা তেওঁ অনুমোদন কৰাই আনি 2018 চনৰ পৰা মাজুলীৰ সুৰক্ষাৰ কাৰণে ব্ৰহ্মপুত্ৰ বৰ্ডৰ জৰিয়তে মাজুলীৰ দক্ষিণ পাৰত বেংক ৰিবেটমেণ্টকে আৰম্ভ কৰি RCC পৰ্কুপইনৰ স্ক্ৰীন দি পেলাই মাজুলীৰ যি সুৰক্ষা কৰিলে, যোৱা 5টা বছৰত মাজুলীৰ সুৰক্ষা 100% নহ'লেও 90% যে নিশ্চিত হৈছে, এই কথা মাজুলী জনসাধাৰণে ইতিমধ্যে গম পাইছে। মই এতিয়া কৃষক মুক্তি সংগ্ৰাম সমিতিৰ এগৰাকী নেতা আমাৰ মাজত উপস্থিত আছে, মই তেওঁক সুধিব কৈছোঁ, আপুনি এগৰাকী মাজুলীবাসী, বিগত সময়ছোৱাত মাজুলীৰ কোনকেইটা সমস্যা হৈ থাকিল কেৱল ৰাজনৈতিক আশ্বাস আৰু প্ৰতিশ্ৰুতি হৈ থাকিল? আচলতে মাজুলীত যি ধৰণে আশা কৰিছিলোঁ যে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ নেতৃত্বত মাজুলী যি চাৰিসীমা ভৌগোলিক ঠাই নিৰাপত্তা, এই নিৰাপত্তাটো আমি বিজ্ঞানসন্মতভাৱে সমাধান হ'ব বুলি আশা কৰিছিলোঁ। কিন্তু বিগত দিনত কংগ্ৰেছ চৰকাৰে যি ধৰণে ব্ৰহ্মপুত্ৰ বৰ্ডত যি ধৰণে চলালে, ব্ৰহ্মপুত্ৰ বৰ্ডে কোনো আন্তৰিকতাৰে মাজুলী সুৰক্ষা কৰাত ব্যৰ্থ হৈছে। আৰু এতিয়া সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ নেতৃত্বতো দেখা গ'ল যে সেই একেটা চৰিত্ৰই দেখা গ'ল। ব্ৰহ্মপুত্ৰ বৰ্ডে কোনো ধৰণৰ তেওঁলোকৰ বিজ্ঞানসন্মত আঁচনি বা বিজ্ঞানসন্মত পৰিকল্পনাৰে মাজুলীৰ যিটো নদীদ্বীপ স্থায়ী সুৰক্ষা, সেই ক্ষেত্ৰত তেওঁলোক সম্পূৰ্ণ ব্যৰ্থ হৈছে। আৰু দ্বিতীয়তে আমি মাজুলীবাসী হিচাপে আমি আশা কৰিছিলোঁ যে স্বাস্থ্যখণ্ডত মুখ্যমন্ত্ৰীজনে এটা অদ্ভুত পৰিৱৰ্তন আনিব, মাজুলী ৰাইজৰ দুখ দুৰ্দশা এই দুখ দুৰ্দশাখিনি অন্ত পৰিব। কিন্তু দেখা গ'ল যে এই যোৱা 5টা বছৰত তেওঁলোকে স্বাস্থ্যখণ্ডৰ নামত কেইটামান নতুন সংযোজন দিছে, সেইটো ময়ো স্বীকাৰ কৰিছোঁ। কিন্তু যি ধৰণে বিশেষজ্ঞ চিকিৎসক ইয়াত নিযুক্তি দি পেলাই মাজুলী জনসাধাৰণৰ সেৱা আগবঢ়াব লাগিছিলে, সেই ক্ষেত্ৰত সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া ক'ৰবাত নহয় ক'ৰবাত ব্যৰ্থ হৈছে। গৰাখহনীয়াৰ সমস্যাৰ ক্ষেত্ৰত মই ইতিপূৰ্বে কৈছোঁ যে আজিৰ তাৰিখত ব্ৰহ্মপুত্ৰ বৰ্ডৰ নিচিনা এটা প্ৰতিষ্ঠানলৈ কেন্দ্ৰীয় চৰকাৰে কোটি কোটি টকা দিয়াৰ পিছতো ব্ৰহ্মপুত্ৰ বৰ্ডে মাজুলী সুৰক্ষাৰ নামত কোনো ধৰণৰ আন্তৰিকতা দেখুওৱা নাই। তাৰ কাৰণে জনপ্ৰতিনিধিজন বা মুখ্যমন্ত্ৰী ডাঙৰীয়া যিটো সদিচ্ছা থাকিব লাগিছিলে, সেইটো নোহোৱাৰ কাৰণে কিন্তু মাজুলী এতিয়াও খহাই আছে। আৰু এটা কথা ক'ব লাগিব, আমি মাজুলীবাসী হিচাপে সপোন দেখিছিলোঁ যে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ নেতৃত্বত মাজুলীখনৰ যি নিবনুৱা সমস্যা আছে বা মাজুলীখনৰ নিবনুৱা সমস্যাবিলাক পৰ্যটন উদ্যোগৰ বিভিন্ন সম্ভাৱনা থকা ঠাই আছে, এই ঠাইবিলাকত সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ নেতৃত্বত পৰ্যটন উদ্যোগটো বিকাশ কৰি পেলাই আমাৰ যিসকল স্থানীয় শিক্ষিত নিবনুৱা যুৱক তেওঁলোকক সংস্থাপন দিব বুলি আমি যি আশা কৰিছিলোঁ, সেই আশা কিন্তু আমাৰ আশা হৈ থাকিলে। সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰতিনিধি আছে যে কি সকলোৱে কৈছে দীৰ্ঘদিন মাজুলীক এটা কথা পৰ্যটন কেন্দ্ৰ হিচাপে বিবেচনা কৰা হয়, কিন্তু দীৰ্ঘদিন ধৰি ভাৰতৰ মানচিত্ৰত মাজুলীক যিদৰে পৰ্যটন ক্ষেত্ৰ হিচাপে আজি উপস্থাপন কৰিব লাগিছিল, সেই ক্ষেত্ৰত সফল হৈছেনে চৰকাৰখন? আপুনি যদি চাই, মাজুলী জিলা হোৱাৰ পিছৰ পৰা বাটপাতৰ পৰা ধৰি চৰকাৰী যিখিনি গৃহ আছে সেইখিনি উন্নতি হৈছে, আমাৰ তাত দ্বিমত নাইকিয়া। কিন্তু গৃহ নিৰ্মাণ কৰিলে জানো সমস্যা সমাধান হ'ব? আজি যদি আপুনি চাই পৰ্যটন বিভাগৰ কথা ক'লে, ইয়াত প্ৰচুৰ সম্ভাৱনা আছে। আজি দৰিয়াডুবিত যদি চাই, দৰিয়াডুবিত যিদৰে গুৱাহাটীত আপোনাৰ দীঘলী পুখুৰীৰ পাৰত পৰ্যটনটো গঢ় লৈ উঠিছে, ঠিক সেইদৰে আমাৰ দৰিয়াডুবি পাৰতো ঠিক সেইদৰে পৰ্যটনটো গঢ় লৈ উঠিব পাৰিলেহেঁতেন।
কিন্তু আজি পৰ্যন্ত আমি নেদেখিলোঁ বিগত 5 বছৰত। এতিয়া কথা হ'ল আপোনাৰ যি শিক্ষাখণ্ডলৈ আহিছোঁ, যি শিক্ষাখণ্ড আজি চাই যদি DI অফিচলৈ চাই, DI অফিচত কৰ্মচাৰীৰ অভাৱ। তাত যদি আপুনি পেঞ্চনৰ ফাইল এটাৰ কাৰণে যায়, আজি পেঞ্চনৰ ফাইলটো আজি জমা দিলে 6-7 মাহৰ পিছতহে আপুনি খবৰ কৰিব লাগিব সেই ফাইলটো ঘূৰাই পাবলৈ। কিন্তু তাত কৰ্মচাৰীৰ অভাৱ। আজি যদি IAS গৰাকীয়ে IAS বাইদেউক যদি লগ কৰিবলৈ যায়, যোৰহাটলৈ যাব লাগিব। যোৰহাটত গৈ IAS বাইদেউক হয়তো লগ নাপাবও পাৰে। সেই জিলা হোৱাৰ পিছতো কিন্তু আজি IAS বাইদেউ মাজুলীত আজিলৈকে নাই। আৰু তাৰপিছত আহিলে আমাৰ বিল্ডিং বনালেও নহ'ব যদিহে মাজুলী বিজ্ঞানসন্মতভাৱে ভৌগোলিক সুৰক্ষা নহয়। আজি যদি আপুনি চাই শালমৰাৰ শালমৰাক সহায় অৱস্থা নাইকিয়া কৰিলে। আজি যদি নামনিলে চাই কৌটিপাৰৰ পৰা ধৰি আহঁতগুৰিৰ পৰা ধৰি আপোনাৰ তাত এখন সত্ৰ আছিল, সেই সত্ৰখনো এতিয়া যোৰহাটলৈ উঠি গ'ল। গোটেইখিনি সহায় আপোনাৰ আদায় কৰিলে। আমাৰ জিঅ' টিউবে গৰাখহনীয়া ৰোধ কৰিব নোৱাৰে, তাত বিজ্ঞানসন্মতভাৱে তাত গৰাখহনীয়া ৰোধ কৰিব লাগিব। আৰু তাৰপিছত মই কওঁ স্বাস্থ্যখণ্ডৰ কথা। স্বাস্থ্যখণ্ড আপোনাৰ আজি 100খন বিচনাৰ পৰা 200খন বিচনা কৰিছে। আমি তাক ৱেলকাম কৰিছোঁ, আমাক লাগে। কিন্তু তাত বিচনাখন 200খন বিচনা কৰিলে নহ'ব। তাত যদি আপোনাৰ পৰ্যাপ্ত স্পেচিয়েলিষ্ট নাথাকে, তাত যদি অপাৰেশ্যন এটা কৰিব নোৱাৰে, সেই অপাৰেশ্যন কৰি থকা মুহূৰ্তত যদি কাৰেণ্ট গুচি যায়, তেনেকুৱা ঘটনা হৈছে, বিগত সময়ত হৈছে। যদি তেনেকুৱা হয়, তেনেকুৱা আপোনাৰ বিল্ডিং হ'লে তেতিয়া নহ'ব। ফেৰী সেৱাত আমাক এতিয়া নতুনকৈ 2খন জাহাজ দিছে, ৰ'পেক্স, শুনিবলৈ বহুত ধুনীয়া, ৰ'পেক্স দিছে। কিন্তু আপুনি তাত যদি উঠে, এজন ভাড়া এতিয়া গৈ থাকোঁতেনে এজন ব্যক্তিৰ ভাড়া 15 টকা, তাত উঠাৰ লগে লগে 30 টকা। এখন গাড়ী যদি এতিয়া পাৰ কৰে 700 টকা 1400 টকাত অহা যোৱা কৰিব পাৰি। তাত এখন গাড়ী উঠোৱাৰ লগে লগে 1400 টকা আৰু অহা যোৱা 2800 টকা। বিজেপিৰ প্ৰতিনিধিজনে কৈছে লেচি ব্যৱস্থাটোক অৱসান ঘটাই এতিয়া যোগাযোগ ব্যৱস্থাটো খুব সুন্দৰ কৰি বিজেপিয়ে কৈছে। সেইটো আমি স্বীকাৰ কৰিছোঁ। লেচি অৱসান ঘটাৰ পিছত উন্নত হৈছে। লেচি থাকোঁতে আমিও সমস্যাৰ সন্মুখীন হৈছিলোঁ, তেতিয়া আমিও প্ৰতিবাদ কৰিছিলোঁ। কিন্তু এতিয়া কি হৈছে, যোনখন আমাক ৰ'পেক্স দিছে, 2খন জাহাজ আমাৰ কাৰণে দিছে, ৰাইজৰ কাৰণে দিছে। কিন্তু তাত যদি মূল্য বৃদ্ধি হয়, সৰ্বসাধাৰণ ৰাইজ কেনেকৈ অহা যোৱা কৰিব? মই ধন্যবাদ জনাইছোঁ। মই পুনৰ আহিম। আমাৰ অসম জাতীয় পৰিষদৰ প্ৰতিনিধি ইয়াত উপস্থিত আছে, বিভিন্ন ৰাইজ আছে, দল সংগঠন আছে আৰু আমাৰ সাংবাদিক বন্ধুসকলো আছে। কিন্তু এটা বিৰতিৰ পিছত মই পুনৰ ঘূৰি আহিম ৰণৰংকা 2021লৈ। বিৰতিৰ পিছত আমি পুনৰ ঘূৰি আহিছোঁ ৰণৰংকা 2021লৈ। অসম জাতীয় পৰিষদ এটা নৱগঠিত দল, সৰু অসম ছাত্ৰ সন্থা আৰু জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ উদ্যোগত জন্ম হোৱা এটা দল। অসমৰ ৰাইজৰ আঞ্চলিকতাবাদক ভেটি কৰি পেলাই আঞ্চলিকতাবাদক এটা ইছ্যু হিচাপে লৈ তেওঁলোকৰ এই দলটো জন্ম হৈছে আৰু এই উদ্দেশ্যেৰে প্ৰথমবাৰৰ বাবে অসম বিধানসভাৰ নিৰ্বাচনত অৱতীৰ্ণ হৈছে। মই অসম জাতীয় পৰিষদক সুধিব খুজিছোঁ যে আপোনালোকে বিভিন্ন প্ৰতিশ্ৰুতি দিছে, আপোনালোকৰ ইস্তাহাৰ মই পঢ়িছোঁ, কিন্তু বিশেষকৈ মাজুলী বিধানসভা সমষ্টিৰ বাবে অসম জাতীয় পৰিষদৰ কি প্ৰতিশ্ৰুতি আছে? কিয় মাজুলী বিধানসভা সমষ্টিৰ ভোটাৰে অসম জাতীয় পৰিষদক ভোট দিব লাগে? আমাক এইকাৰণে ভোট দিব লাগে যে আমাৰ জাতীয় চেতনা প্ৰথমতে আমাক ৰক্ষা কৰিব লাগে। আমাৰ মাজুলী আৰ্থ সামাজিক দিশত আগুৱাই নিবৰ বাবে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিকেইটা পদক্ষেপ ল'ব লাগিছিল, বিশেষকৈ আমাৰ মাজুলীক ৱৰ্ল্ড হেৰিটেজ চাইট হিচাপে ঘোষণা কৰাৰ ক্ষেত্ৰত তেখেতে যি ভূমিকা ল'ব লাগিছিল সেই ভূমিকা আমি লোৱা দেখিবলৈ নাপালোঁ। যিহেতু এই 5 বছৰ বহুত সময় তেওঁ তাৰ বাবে কোনো প্ৰচেষ্টাই হাতত লোৱা আমাৰ পৰিলক্ষিত নহ'ল। দ্বিতীয়তে আমাৰ আৰু এটা আমাৰ দাবী আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ ওচৰত আছিল, সেইটোৱে হ'ল যে শিক্ষাখণ্ডৰ ক্ষেত্ৰত তেখেতে কেইটামান প্ৰতিশ্ৰুতি দিছিল। সেই প্ৰতিশ্ৰুতি দিছিল যে 16 চনৰ 10 অক্টোবৰৰ ভিতৰত IAS অফিচটো যোৰহাটৰ পৰা মাজুলীলৈ স্থানান্তৰ কৰা হ'ব। আৰু দ্বিতীয়তে তেখেতে প্ৰতিশ্ৰুতি দিছিল যে মাজুলীত এখন BEd কলেজ, এখন ল কলেজ প্ৰতিষ্ঠা কৰা হ'ব। তাৰ এই প্ৰতিশ্ৰুতিবোৰ আজি বিফলতাৰ তালিকাত অন্তৰ্ভুক্ত হৈছে। আমাৰ স্বাস্থ্যকেন্দ্ৰত যি উন্নতি সাধন কৰিছে, বিশেষকৈ হস্পিটেল 200 বেডলৈ কৰি, কিন্তু তাৰ আগতে তেখেতে কথা কৈছিল যে বিশেষজ্ঞসকলক সকলো বিভাগৰ বিশেষজ্ঞসকলক মেডিকেল কলেজ যোৰহাটৰ লগত টাই আপ কৰি প্ৰতি 15 দিনৰ মূৰে বিশেষজ্ঞ আনি আমাৰ ইয়াত চিকিৎসা প্ৰদান কৰিব। এয়া বাতৰি কাকত বা আপোনালোকৰ প্ৰচাৰ মাধ্যমৰ জৰিয়তে বাৰে বাৰে প্ৰচাৰ কৰা হৈছিল। কিন্তু আজিও আপুনি কোনো বিশেষজ্ঞক আপোনাৰ যিখন হস্পিটেল আছে আপুনি বিচাৰি পাবলৈ নাই। মাজুলীত এখনো কলেজ, এখনো জুনিয়ৰ কলেজ, এখনো
হায়াৰ ছেকেণ্ডেৰী তেখেতৰ 5টা কাৰ্যকালত মানে প্ৰভিজনেলাইজ কৰিব নোৱাৰিলে। মাজুলীৰ মিচিং ছাত্ৰ ছাত্ৰীৰ উন্নতিৰ বাবে চিলুইত হাইস্কুলত VTI নামৰ এখন অনুষ্ঠান আছিল, যিখন 94 চনৰ পৰা চিলুইত হাইস্কুলৰ লগত আছিল। কিন্তু দুখৰ বিষয় 16 চনৰ পৰা এই চৰকাৰ অহাৰ লগে লগে সেইখন বন্ধ হৈ থাকিল। আমি এটা কথা সুধিব বিচাৰিছোঁ যে শাসকে জনক লখিমপুৰ মাজুলী আৰু মাজুলী যোৰহাট দলঙৰ যি প্ৰতিশ্ৰুতি দিছিল এই 5 বছৰত তেখেতে সেই ভুৱা প্ৰতিশ্ৰুতি এটাও যদি পূৰণ কৰিব নোৱাৰিলে কিয়? দুবাৰকৈ কেন্দ্ৰীয় মন্ত্ৰী আৰু প্ৰধানমন্ত্ৰীয়ে আধাৰশিলা স্থাপন কৰি আজিও কোনো কৰ্মপদ্ধতি আমি মোবাইলত যদি চাওঁ দেখিবলৈ নাপাওঁ। তাৰ বাদেও টেকেলি উঠাৰ মাজুলী সংযোগী পথৰ কোনো আমি নিশ্চয় মই অসম গণ পৰিষদক এটা প্ৰশ্ন কৰিব খুজিছোঁ যে অসম গণ পৰিষদৰ প্ৰতি 3টাকৈ কাৰ্যকাল অসম গণ পৰিষদৰ দখলত আছিল 1991 চনৰ পৰা। যে অসম গণ পৰিষদে নিজৰ এটা ভেটি কিয় এৰি দিলে? আচলতে আমি কিছুমান পৰিস্থিতিত মিত্ৰজোঁটত পৰি আমি মাজুলী সমষ্টিটো মিত্ৰজোঁটৰ কাৰণে আমি এৰি দিব লগা হৈছে। আচলতে মিত্ৰজোঁটৰ কাৰণে এৰিলেও আমাৰ মাজুলীত বৰ্তমানেও আমাৰ অসম গণ পৰিষদৰ যি স্থিতি এতিয়াও আমি বাহাল আছে বুলি আমি ভাবোঁ। আৰু সেইকাৰণে আমি যোৱাবাৰ আমি মিত্ৰজোঁটত অসম গণ পৰিষদৰ মিত্ৰজোঁট হিচাপে সৰ্বানন্দ সোণোৱালক আমি ইয়াৰ পৰা সৰ্বাধিক ভোটত আমি জয়যুক্ত কৰিছোঁ। আৰু সৰ্বানন্দ সোণোৱালে বিশেষভাৱে যোৱা গত চৰকাৰবিলাকত আমাৰ সমগ্ৰ অসমকে যিমানবিলাক বিভাগ আছে এই বিভাগবিলাকত যি পয়া লগা অৱস্থা কৰিলে, সঁচা অৰ্থত ক'বলৈ গ'লে যোৱা 5 বছৰটোত সৰ্বানন্দ সোণোৱালৰ নেতৃত্বত যিখিনি আদৰ্শগত আপোনাৰ যিখিনি দুৰ্নীতিমুক্ত সন্ত্ৰাসবাদীমুক্ত যিখিনি কাম কৰিছে, সঁচাই তেখেতৰ আদৰ্শক আমি স্মৰণ কৰিব লাগিব। আৰু দল সংগঠনৰ কোন আছে? আপুনি কোন দলৰ? হয়, বিলাসী চনৰ 2016 চনত মাজুলীবাসীয়ে পৰিৱৰ্তন বিচাৰিছিল, কিন্তু এইবাৰ আমি পৰিৱৰ্তন নহয় পৰিত্ৰাণ বিচাৰিছোঁ। আমাক মূল্যবৃদ্ধিৰ পৰা পৰিত্ৰাণ লাগে, তেওঁলোকৰ দমন আৰু শোষণৰ পৰা পৰিত্ৰাণ লাগে, বিজেপিৰ ফেচিবাদৰ পৰা পৰিত্ৰাণ লাগে। তেওঁলোকে দুৰ্নীতিমুক্তৰ কথা কৈছিলে, কিন্তু দুৰ্নীতিমুক্ত এতিয়াও হোৱা নাই। তেওঁলোকে মূল্যবৃদ্ধিৰ প্ৰসংগলৈ যদি যাওঁ, তেওঁলোকে আজি চিলিণ্ডাৰৰ মূল্য 1000 চুবলৈ গৈ আছে, আজি পেট্ৰল ডিজেলৰ মূল্য 100 চুবলৈ গৈ আছে। সেয়েহে কৈছোঁ যে তেওঁলোকে উন্নয়নৰ নামত কেৱল কেইটামান ৰাজপথ আৰু কেইটামান বিল্ডিঙৰ বাহিৰে একো উন্নয়ন হোৱা নাই। আৰু আমাক উন্নয়ন লাগে, কিন্তু তেওঁলোকে যিমানখিনি প্ৰতিশ্ৰুতি দিছিলে 2016 চনত মুখ্যমন্ত্ৰী মহোদয়ে আমাক যিখিনি প্ৰতিশ্ৰুতি দিছিলে সেই প্ৰতিশ্ৰুতিখিনি তেওঁলোকে সম্পূৰ্ণকৈ পূৰণ কৰিব পৰা নাই। মই আহিছোঁ, দুগৰাকী সাংবাদিক আছে, মই আমাৰ সতীৰ্থ সাংবাদিক, মই নিৰপেক্ষ দৃষ্টিভংগীৰ পৰা সুধিব খুজিছোঁ, আপুনি এগৰাকী সাংবাদিকৰ দৃষ্টিৰে বিগত কালছোৱাত মাজুলী কি পৰিৱৰ্তন দেখিলে? মাজুলী কিছু দিশত পৰিৱৰ্তন নোহোৱাকৈ থকা নাই, সেই কথা সকলো মাজুলীবাসীয়ে স্বীকাৰ কৰে, আমিও স্বীকাৰ কৰিছোঁ। কিন্তু এনেকুৱাও নহয় যে মাজুলীৰ মুখ্যমন্ত্ৰী সমষ্টি, আজি মুখ্যমন্ত্ৰী সমষ্টিত আপোনালোকে প্ৰত্যক্ষ কৰিছে যে আমি শুনিছিলোঁ হিতেশ্বৰ শইকীয়াৰ দিনত, হিতেশ্বৰ শইকীয়া যেতিয়া মুখ্যমন্ত্ৰী আছিলে, প্ৰফুল্ল কুমাৰ মহন্ত যেতিয়া মহন্ত আছিলে, তৰুণ গগৈ যেতিয়া মুখ্যমন্ত্ৰী আছিল, তেতিয়া সেই সমষ্টিত অন্য এজন প্ৰাৰ্থীৰ নাম আমাৰ মনত নাথাকে। আমি এজনেই প্ৰাৰ্থী পাইছিলোঁ যে তৰুণ গগৈ। তেওঁৰ বিপক্ষ যিজন প্ৰাৰ্থী কোনো সবল প্ৰাৰ্থী নাছিল, কোনো সবল তেওঁৰ প্ৰতিনিধি নাছিল। এই কথাটো আজি ভাবিবলৈ বাধ্য কৰাইছে মাজুলীবাসীক যে মুখ্যমন্ত্ৰী সমষ্টিয়ে 5 বছৰত ইমানখিনি কৰাৰ পিছতো মাজুলীত 2জনকৈ প্ৰতিনিধি ইমান সবলভাৱে কেনেকৈ থিয় দিবলৈ পালে। মই এটা কথা কওঁ, মাজুলীবাসীয়ে কৈছে, কোনোবাই কৈছে ঢেৰ কাম কৰিছে, কোনোবাই কৈছে নাই কৰা। মই কিন্তু এটা কথা আমি স্বীকাৰ কৰিম, আপুনি নিমাতী ঘাটৰ পৰা মাত্ৰ 3 কিলোমিটাৰ ৰাস্তা মাজুলীবাসীয়ে জামৰ যন্ত্ৰণা পাইছিলে। আপোনালোকে মাজুলীৰ ভিতৰ ৰাস্তা পথ বোকা পানী গচকি মানুহ যাব পাৰে, কিন্তু কান্ধত কেঁচুৱা লৈ আপুনি যিসকল মানে মেডিকেলৰ মানুহে আপুনি কমলাবাৰী ঘাটৰ প্ৰায় 2 কিলোমিটাৰমান পথ আৰু সিফালে 2 কিলোমিটাৰমান পথ যিটো যন্ত্ৰণা মাজুলীবাসীয়ে ভোগ কৰিলে, এই যন্ত্ৰণাটো কিন্তু বিজেপিৰ এইজন মুখ্যমন্ত্ৰীৰ দিনত মানুহে সেইটো মানে সকাহ পালে। ধন্যবাদ। মই এটা বিৰতি ল'ব খুজিছোঁ। মই এতিয়া আহি বিজেপিজনক মই সুধিম, বহুকেইটা সমালোচনা বিজেপিৰ বিৰুদ্ধে হৈছে, বহুকেইটা প্ৰশ্ন উত্থাপন হৈছে, স্বাভাৱিক শাসকীয় দলত যেতিয়া থাকিব স্বাভাৱিকতে সমালোচনাৰ সন্মুখীন হ'বই। কিন্তু এটা বিৰতিৰ পিছত যিকেইটা সমালোচনা হ'ল বিজেপিৰ বিৰুদ্ধে, সেইকেইটাৰ মই উত্তৰ বিচাৰিম বিজেপিৰ প্ৰতিনিধিৰ পৰা।
বিৰতিৰ পিছত আমি পুনৰ ঘূৰি আহিছোঁ ৰণদংকা 2021লৈ বিজেপিৰ বিৰুদ্ধে বিশেষকৈ বিগত কালছোৱাত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল এই সমষ্টিৰ বিধায়ক আছিল বৰ্তমানৰ বিধায়ক কিন্তু তেওঁ কিখিনি কাম কৰা নাই সেই সম্পৰ্কত কিছু দল সংগঠনে বা আন ৰাজনৈতিক দলৰ প্ৰতি সমালোচনা কৰিছে সেই উত্তৰকেইটা মই আপোনাৰ পৰা বিচাৰিম প্ৰথম কথা কৈছে স্বাস্থ্যৰ ক্ষেত্ৰত এটা প্ৰশ্ন উত্থাপন কৰিছে স্বাস্থ্যৰ আন্তঃগাঁথনি হৈছে কিন্তু তাত চিকিৎসক নাই দ্বিতীয় এটা অসম জাতীয় পৰিষদে অভিযোগ কৰিছে শিক্ষাৰ ক্ষেত্ৰত কৈছে আৰু গৰাখহনীয়াৰ ক্ষেত্ৰত কৈছে যে যিটো সমস্যাৰ সমাধান হ'ব লাগিছিল সেইটো হোৱা নাই এই কেইটামান সমস্যাৰ কথা কৈছে পৰ্যটনৰ ক্ষেত্ৰত কৈছে এইকেইটা উত্তৰ বিজেপিৰ হাতত কি আছে এতিয়া সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ নেতৃত্বত পৰ্যটনৰ ক্ষেত্ৰখন সম্ভাৱনাৰ প্ৰচুৰ সম্ভাৱনাৰ তেখেতে উপলব্ধি কৰি ইতিমধ্যে প্ৰায় 90 কোটি টকাৰে ইতিমধ্যে মাজুলীৰ বিভিন্ন স্থানত পৰ্যটন কেন্দ্ৰ স্থাপন কৰিছে মাজুলীৰ মৃৎশিল্প কেন্দ্ৰ স্থাপন কৰিছে বয়ন শিল্প কেন্দ্ৰ স্থাপন কৰিছে মুখা শিল্প কেন্দ্ৰ স্থাপন কৰিছে পৰ্যটন উদ্যোগৰ জৰিয়তে মাজুলীৰ যুৱক যুৱতীসকলক সংস্থাপন দিয়াৰ লগতে দেশ বিদেশৰ যাতে পৰ্যটকসকলে আহি মাজুলীখনক যাতে বিশ্বৰ দৰবাৰলৈ লৈ যাব পাৰে তাৰ ব্যৱস্থা এইখন চৰকাৰৰ দিনত সম্ভৱ হৈছে এইটো মই আপোনাক তথ্যগতভাৱে ক'লোঁ আৰু যোৱা 5 বছৰত তেখেতে মাজুলীৰ যি পৰিৱৰ্তন আনিলে মাজুলীৰ সন্মানীয় ভোটাৰ ৰাইজে সিদ্ধান্ত গ্ৰহণ কৰিছে যে 27 তাৰিখে যি অসম বিধানসভাৰ প্ৰথম পৰ্যায়ৰ নিৰ্বাচন অনুষ্ঠিত হ'ব এই নিৰ্বাচনত মাজুলীৰ সন্মানীয় ভোটাৰ ৰাইজে 100% তেখেতক ভোটদান কৰি পুনৰ অসমৰ মুখ্যমন্ত্ৰী সময়ত দেখিবলৈ পোৱা যাব মই আহিছোঁ আৰু কেইজনমান প্ৰতিনিধি ইয়াত উপস্থিত আছে সাধাৰণ ৰাইজ উপস্থিত আছে মই আপোনালোকক সুধিব খুজিছোঁ যে দীৰ্ঘদিন ধৰি মাজুলীৰ কি সমস্যা দীৰ্ঘদিন ধৰি ৰাজনৈতিক দলৰ প্ৰতিনিধিয়ে সমাধান নকৰিলে অতি দুখৰ বিষয় মোৰ ঘৰৰ পৰা মাত্ৰ 5 মিনিটৰ বাটত মাজুলীৰ আটাইতকৈ ডাঙৰ হস্পিটেলখন যিখন 100খন বিচনাযুক্ত আছিল 200খনলৈ উন্নীত কৰা হ'ল কিন্তু অতি দুখৰ বিষয় সেই হস্পিটেলখন আজিকোপতি কিন্তু কাৰ্যক্ষম কৰি তোলা নহ'ল মাজুলীবাসীৰ প্ৰধান সমস্যা মোৰ এগৰাকী আত্মীয় আজিৰ পৰা 15 দিনৰ আগতে এটা এপেণ্ডিক্সৰ অপাৰেশ্যনৰ কাৰণে যোৰহাট যাবলগীয়া হ'ল গতিকে মোৰ ঘৰৰ পৰা মাত্ৰ 5 মিনিটৰ আঁতৰত কিন্তু এটা কথা মই আকৌ কৈছোঁ যে মাজুলীৰ এই 5 বছৰত মাজুলীবাসীৰ যথেষ্ট উন্নতি হৈছে কিন্তু স্বাস্থ্যখণ্ডৰ যদি সবল উন্নতি হ'লহেঁতেন মাজুলীবাসীৰ কাৰণে এইগৰাকী মুখ্যমন্ত্ৰী মহোদয়ে যথেষ্ট কৰিলে বুলি আমি অনুভৱ কৰিলোহেঁতেন ধন্যবাদ যিটো প্ৰতিশ্ৰুতি 2016 চনত সেই সময়ৰ পৰিবহণ বিভাগৰ মন্ত্ৰী নীতিন গাডকাৰী আহি আমাৰ আধাৰশিলা স্থাপন কৰিছিলে আৰু এতিয়া 21ৰ নিৰ্বাচনত আহি ভূমি পূজন কৰিছে কি 26 চনৰ নিৰ্বাচনৰ পূৰ্বে আকৌ আহি মানে খুঁটা পুতিবহি নেকি মই মুখ্যমন্ত্ৰীক এই বিষয়টো মই সুধিব বিচাৰিছোঁ এই দুটা উত্তৰ মই বিজেপিৰ এই দুটা প্ৰশ্ন এই দুটা স্পষ্ট উত্তৰ মই আপোনাৰ পৰা বিচাৰিছোঁ ভাৰত চৰকাৰে গেজেট নটিফিকেশ্যন কৰি 712K নামাকৰণেৰে 37 to 15 নেশ্যনেল হাইৱেক যোগাযোগ ব্যৱস্থাৰে আপোনাৰ গেজেট নটিফিকেশ্যন কৰি ব্ৰিজখনৰ আনুষ্ঠানিক অনুমোদন কৰিছে তাৰপিছত ইয়াক নীতি নিয়ম মতে টেণ্ডাৰ কল হৈছে নিবিদা আহ্বান হৈছে নিবিদা আহ্বানত উত্তৰ প্ৰদেশৰ এটা গভৰ্ণমেণ্ট টাইপ কোম্পানীক এই কাম দিয়া হৈছে আৰু কেমৰ মই জনাবলৈ ভাল পাম উপৰোক্ত বক্তাগৰাকীক যে 50 বিঘা মাটি ইতিমধ্যে মাজুলী জিলা প্ৰশাসনে যিটো কোম্পানীয়ে কাম পাইছে তেওঁলোকক আবণ্টন দিছে তাত কেম্প বহাবৰ কাৰণে আৰু কাম আৰম্ভ হ'ব কাম কৰাৰ এটা প্ৰক্ৰিয়া থাকে এখন বাঁহৰ দলং নহয় এখন অত্যাধুনিক প্ৰক্ৰিয়া নিৰ্মাণ হ'বলগীয়া এখন পকা দলং নিশ্চয় মই পুনৰ আহিম আপোনাৰ ওচৰলৈ মহিলা এগৰাকী সুধিব খুজিছোঁ আপুনি অসম জাতীয় পৰিষদ হয় মহিলাৰ প্ৰসংগটো ক'লে ভাল হয় কাৰণ মহিলাৰ ক্ষেত্ৰত বৰ্তমানৰ চৰকাৰখনে বিভিন্ন আঁচনি প্ৰণয়ন কৰিছে আৰু কৰি তেওঁলোকে কৈছে যে আমি মহিলাৰ উন্নয়নৰ কাৰণে বহু কিবা কিবি কৰিছোঁ আৰু ইয়াৰ বিজ্ঞাপনো তেওঁলোকে প্ৰকাশ কৰিছে আপুনি ভাবেনে মাজুলী সমষ্টিত বিশেষকৈ মহিলাৰ উন্নয়নৰ ক্ষেত্ৰত এই আঁচনিবোৰ সহায়ক হৈছে আঁচনিবোৰ সহায়ক হৈছে বুলি কাগজে পত্ৰই বা বেছিকৈ কোৱা হৈছে যদি হিচাপ কৰি চোৱা হয় তেতিয়াহ'লে দেখা যায় যে কম পৰিমাণৰ মহিলাহে সেইখিনি উপকৃত হ'ব পাৰিছে বেছিভাগ মহিলা হ'ব পৰা নাই কিয়নো এগৰাকী প্ৰসূতা মাইকে বাইদেউ আপুনি গাঁৱত গৈ খবৰ কৰি ল'ব বাইদেউ আপুনি গাঁৱত গৈ খবৰ কৰি ল'ব গাঁৱত গৈ খবৰ কৰিলে মহিলাসকল যে উপকৃত হৈছে মই সেইটো প্ৰশ্ন ক'ব নাই কিমান টকা পাইছে কিমান টকা নাই পোৱা মই মাজুলীখন গাঁৱেই টাউন নহয় কিন্তু কথা হ'ল কি কথা নক'ব আপোনালোকে আমি বিচাৰিছোঁ যে যেতিয়া মহিলাসকলৰ যেতিয়া উন্নতি হৈছে তেতিয়াহ'লে মহিলাসকলৰ যে এগৰাকী প্ৰসূতি মাতৃয়ে সকলোৱে গৈ দুখীয়া মহিলাই হয় লখিমপুৰ নহয় ডিব্ৰুগড় নহয় যোৰহাটলৈ কেতিয়াও নিজৰ আনৰ পৰা পইচা ধাৰ কৰি হ'লেও কষ্ট কৰি যাব লগা হোৱা নাই গতিকে আমি দেখিছোঁ যে যিসকল মহিলাই আজি গোটৰ যোগেদি পইচা পাই হোৱা নাই মই কৈছোঁ যে হোৱা নাই
মহিলাসকলৰ মাজত কিমান এটা হেৰি হৈছে আমি জানো তেওঁলোকৰ ভিতৰৰ কথা আপুনি ওপৰত কথা নকৰোঁ আমি নকৰোঁ হোৱা নাই আমি নকৰোঁ হোৱা নাই আপুনি কোন নাই নাই একান্ত মই এতিয়া ৰণদংকা 2021 পুনৰবাৰ ল'ব খুজিছোঁ খন্তেক বিৰতিৰ পিছত আমি উভতি আহিম এই অনুষ্ঠানৰ মাজলৈ বিৰতিৰ পিছত আমি পুনৰ ঘূৰি আহিছোঁ ৰণদংকা 2021লৈ মই এতিয়া কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতাজনৰ ওচৰলৈ আহিব কৈছোঁ যে বিভিন্ন ক্ষেত্ৰত যিখিনি সমস্যাৰ হোৱা নাই বুলি সমস্যা বুলি আপুনি কৈছে বিজেপিয়ে কৈছে সেইখিনি সমস্যা নহয় সেইখিনি সমাধান হৈছে বিশেষকৈ দলংখনৰ প্ৰসংগটোৱে কিন্তু এবাৰ নিৰ্বাচনত বিশেষ প্ৰাধান্য লাভ কৰিব সেই প্ৰসংগত কি কয় আপুনি এটা কথা প্ৰাঞ্জল ফুকন ডাঙৰীয়া মই এটা কথা বিনম্ৰতাৰে আপোনাক উপস্থাপন কৰিব বিচাৰিছোঁ যে বিজেপি প্ৰতিনিধিসকলে বাৰে প্ৰতি কংগ্ৰেছৰ কথা কয় কংগ্ৰেছৰ অপশাসনৰ বিৰুদ্ধে বিজেপিক মাজুলী ৰাইজে প্ৰতিষ্ঠা কৰিছিলে তেওঁলোকৰ দায়িত্ব আৰু নৈতিক কৰ্তব্য আছে প্ৰথম কথা দ্বিতীয় কথা হ'ল যে আজি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ ওপৰত গোটেই অসমবাসী ৰাইজৰ এটা আস্থা আৰু বিশ্বাস আছিল যিহেতু তেওঁ এটা জাতীয়তাবাদী শক্তিৰ পৰা গৈ পেলাই ৰাষ্ট্ৰীয়তাবাদত নেতৃত্ব লৈছে এতিয়া চাব যে অসমৰ যি বানপানী সমস্যা সেই সমস্যা কিন্তু আজিলৈকে তেওঁ ৰাষ্ট্ৰীয় সমস্যা হিচাপে আজিলৈকে ঘোষণা কৰিব নোৱাৰাটো তেওঁৰ কাৰণে এটা ব্যৰ্থ তেওঁ আজি ব্যৰ্থ হৈছে আপুনি যি দলঙৰ প্ৰসংগ উল্লেখ কৰিছে আমি মাজুলীবাসী হিচাপে আমি দলঙৰ কাৰণে 2016 চনত আমি আশা কৰিছিলোঁ যে নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যেতিয়া 2016 চনত লখিমী পথাৰত আহি কৈছিল যে মাজুলীৰ পৰা যোৰহাট সংযোগী দলং হ'ব মাজুলীবাসীয়ে আমি সপোন দেখিছিলোঁ দলং হ'ব বুলি আৰু মাজুলীবাসীয়ে সেই দলঙৰ আৱেগত আৰু যি সকলোৰে আনন্দ সৰ্বানন্দ বুলি যিটো ঢৌ আহিছিলে সৰ্বানন্দ সোণোৱালৰ নেতৃত্বত চৰকাৰ গঠন কৰিছিলে মাজুলীবাসীয়েও দলে বলে ভোট দিছিলে কিন্তু যোৱা 5 বছৰত দেখা গ'ল যে দলঙৰ কোনো তেওঁলোকে কিন্তু প্ৰসংগ নানিলে এতিয়া 2021 চনৰ নিৰ্বাচনৰ আগত তেওঁলোকে দলঙৰ ইতিমধ্যে কাম আৰম্ভ কৰিছে যদিও আমাৰ কিন্তু মাজুলীবাসী হিচাপে আমাৰ ক'ৰবাত নহয় ক'ৰবাত এটা প্ৰশ্ন থাকি গৈছে মাজুলী সত্ৰ নগৰীৰ ক্ষেত্ৰত বিশেষকৈ কি ধৰণৰ গুৰুত্ব প্ৰদান কৰিছে বিগত কালছোৱাত কাৰণ এটা কথা ঘাটবিলাক সদায় কিন্তু এটা জেগাৰ পৰা আন এটা জেগালৈ গৈ আছে সেই ক্ষেত্ৰত কিবা স্থায়ী সমাধান আছে নেকি আমাৰ যিগৰাকী বিধায়ক আছে আৰু মুখ্যমন্ত্ৰী তেখেতে উন্নতি কৰিছে সেইটো আমি স্বীকাৰ কৰিব লাগিব কিন্তু এটা কথা কি সামগ্ৰী ক্ষেত্ৰত যদি চাই মুখা শিল্পক তেওঁ কিন্তু যি ধৰণে উলিয়াই লৈ যাব লাগিছিল বিশ্ব দৰবাৰলৈ ঠিক সেইটো কিন্তু তেওঁ বিফল আজি যদি চাই মুখা শিল্পক আজি মাজুলীৰ আপোনাৰ যিখিনি থলুৱা যোনখিনি নিবনুৱা আছে সেই মুখা শিল্পৰ জৰিয়তে তেওঁলোকক এটা উদ্যোগৰ জৰিয়তে তেওঁলোকক উলিয়াই নিব পাৰে সেই মুখাত আজি সামগ্ৰী ক্ষেত্ৰত মুখা বনাই আছে হয়তো অনাদি অনন্তকাললৈ তেওঁলোকে নবনাব পাৰে সেইটো কোনে ধাৰাবাহিকতাটো ধৰি ৰাখিব সেই ধাৰাবাহিকতাটো ৰখাবৰ কাৰণে নতুন প্ৰজন্মক নিশ্চয় অগ্ৰাধিকাৰ দিব লাগিব আৰু এটা কথা লগতে কওঁ যিটো টিকে কোম্পানীয়ে যিটো ইয়াত আপোনাৰ কণ্টেক্ট কৰি আছে তেওঁলোকে সম্পূৰ্ণ আপোনাৰ নিজৰ মইমতালিত কাম কৰি আছে সেই যিটো কোম্পানীক কাম দিছে তেওঁলোকক ডমিনেট কৰিব পৰা নাই কেলে এক মিনিট এটা কথা কৈ লওঁ এতিয়া আমি মুখ্যমন্ত্ৰী ডাঙৰীয়া মাজুলীৰ পৰা প্ৰতিনিধিত্ব কৰিছে চমুকে কৈছোঁ আমি গম পোৱা মতে কেন্দ্ৰীয় চৰকাৰে 1000 কোটি টকা মাজুলী উন্নয়নৰ নামত দিয়ে কিন্তু এই 1000 কোটি টকা আমি জনামতে বহিৰাগত কিছুমান কোম্পানীয়ে মধ্যভোগী দালাল হিচাপে মাজুলী ডিজিটেলাইজেশ্যন কৰে এইটো কিন্তু সঁচা কথা তাত কিন্তু মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ সৰলতাৰ সুযোগ লৈ এই মধ্যভোগী দালাল ৰূপী কোম্পানীবিলাকে কিন্তু লুণ্ঠন চলাই আছে মাজুলী মই জাতীয় পৰিষদক এটা কথা সুধিব যে বান আৰু গৰাখহনীয়া সমস্যাৰ কাৰণে আপোনালোকৰ দলৰ কি চৰকাৰ দুৰ্নীতিমুক্ত চৰকাৰ আপোনালোকৰ দলৰ কি আঁচনি আছে বান আৰু গৰাখহনীয়া কওক আচলতে বৈজ্ঞানিক পদ্ধতিৰে যদি বান নিয়ন্ত্ৰণ কৰিব পৰা ব্যৱস্থা কৰিব পৰা যায় তেতিয়াহ'লে মাজুলীক নিৰাপত্তা আমি নিশ্চিতভাৱে দিব পাৰোঁ যিহেতু তেওঁলোকে কৈছে যে আগত এতিয়া 237 কোটি টকাৰ কিমান টকা তেখেতলোকে আমাৰ মাজুলী সুৰক্ষা প্ৰদান কৰিলে তেখেতলোকে ক'ব জনাব পাৰিবনে তেওঁলোকৰ হাতত কিমান তথ্য আছেনে তেওঁলোকে ক'ব পাৰিবনে দুই পাৰে লুইটাৰ খাবলৈ কিমান মাটি কালি আমাৰ প্ৰতি বছৰে হেৰাই গৈছে তেওঁলোকৰ তথ্য তেওঁলোকে দিব পাৰিবনে এইবোৰ চালাবাৰে কোবোৱা কথা কৈ মাজুলী সুৰক্ষা প্ৰদান কৰিছোঁ বুলি কোৱাটো আমি বৰ দুখ পাওঁ বিজেপি চৰকাৰে 237 কোটি টকা যিটো দিছে বুলি কৈছে সেইটো আমি মানি লৈছোঁ কিন্তু মাজুলীৰ সুৰক্ষা হৈছে নাই সেইটো কথা আমাক স্পষ্টভাৱে জনাব লাগে টিকে কোম্পানী কিয় ডমিনেট কৰিব পৰা নাই আজিলৈকে
আমি মানি লৈছিলোঁ কংগ্ৰেছ চৰকাৰে মাজুলী সুৰক্ষা কৰিব নোৱাৰিলে। সেইটো সময়ত মই শালমৰাৰ পৰা প্ৰতিনিধিত্ব কৰিছোঁ। শালমৰাৰ মই এতিয়া 33 বছৰ বয়স হৈছে, 3বাৰকৈ ঘৰ ভাঙিবলগীয়া হৈছে। কিন্তু মই 2014 চনৰ আগত মই নিজে তাত যি বালি বেগৰ ক'বলৈ দিয়ক আমাক ক'বলৈ দিয়ক ৰাইজ ক'বলৈ দিয়ক আমাক ক'বলৈ দিয়ক বিৰতিৰ পিছত আমি পুনৰ ঘূৰি আছোঁ ৰণলংকা 2021লৈ। মই এটা কথাই আপোনাক সুধিব খুজিছোঁ, বিশেষকৈ যুৱ সম্প্ৰদায়ৰ কাৰণে মাজুলীত যুৱ সম্প্ৰদায়ৰ কাৰণে বিগত কালছোৱাত কি হ'ল? একচুৱেলি এইখন বিজেপি চৰকাৰখনৰ দিনত সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ নেতৃত্বত মাজুলীত হৈছে উন্নয়ন হৈছে, বিশেষকৈ ৰাস্তা হৈছে, মেইন ৰাস্তাখন হৈছে। কিন্তু আপুনি যদি গাঁৱৰ ভিতৰত যদি চাই, গাঁৱৰ ভিতৰত নাই স্কুল আছে, নাই হস্পিটেল আছে, নাই আমাৰ হস্পিটেলখন ঠিক আছে। মিছা কথা কৈছে এইটো কথা। এবাৰ শুনি লওক, এবাৰ বিজেপি কৰ্মীসকলক এটা কথাই কওঁ, তেওঁ কিন্তু বিজেপিৰ ভাল কামৰ কথাও কৈছে, বিজেপিৰ দিনত হৈছে বুলিও কৈছে দেই। মই এটা কথা কওঁ, বিজেপিক তেওঁ হৈছে বুলিও কৈছে। কিন্তু এবাৰ আপোনালোকে শুনি লওক, আপোনালোকৰ ঘৰৰ মানুহ কোনোবাই যদি বেমাৰ হয়, চিৰিয়াছ কেছ হয়, গড়মূৰ হস্পিটেলত ট্ৰিটমেণ্ট হয়নে? কেতিয়াও নহয়। আপোনালোকৰ গাঁৱৰ ভিতৰত আপোনালোকে হওক, দিল্লীত যদি অৰবিন্দ কেজৰিৱাল ডাঙৰীয়াৰ নেতৃত্বত যদি সকলো স্কুল, চৰকাৰী স্কুল যদি ডন বস্কো মডেল হয়, প্ৰাইভেট স্কুলতকৈ যদি ভাল হয়, আমাৰ কংগ্ৰেছেই হওক, বিজেপি চৰকাৰ দিনতে হওক, কিয় এইবিলাক নহয়? কিয় এইবিলাক আৰ্হি নলয়? আমাৰ সেইটো উদ্দেশ্য। আপোনালোকে যদি গেজেৰা যায়, মিছামৰা যায়, হাৰমৰা দক্ষিণপাৰত যায়, মিনি হস্পিটেল নাই, ভাল স্কুল এখন আছে, আপোনালোকে ভালকৈ চাই ল'ব। মই আম আদমি পাৰ্টিৰ ডিষ্ট্ৰিক্টৰ সভাপতি হিচাপে আছোঁ। মই আপোনালোকৰ বিৰুদ্ধে নহয়, কংগ্ৰেছৰ বিৰুদ্ধে নহয়। মোৰ উদ্দেশ্য হ'ল কি, গেজেৰা মানুহে যদি কিবা বেমাৰ হয়, কিবা নেওয়াবজাৰ হস্পিটেলত ৰেফাৰ কৰে, নেওয়াবজাৰৰ পৰা আকৌ জেংৰাইমুখ আকৌ চিভিলৰ পৰা যোৰহাট গুৱাহাটী। আপুনি চিকিৎসালয়বিলাকলৈ গৈছে নেকি? ডাঙৰীয়া আপুনি চিকিৎসালয়লৈ নিজে গৈছে নে? এইখন হস্পিটেলত 53টা বিভিন্ন ৰোগৰ বিনামূলীয়া পৰীক্ষা কৰা হয়। আপুনি নিজে খবৰ লৈ ল'ব। মাজুলীত থকা ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰবিলাকত সকলো ধৰণৰ সুবিধা প্ৰদান কৰা হৈছে। জেংৰাইমুখ মডেল হস্পিটেলত এতিয়া অত্যাধুনিক ব্যৱস্থাৰে সকলো চিকিৎসা কৰা হয়। ভুৱা কথা মাজুলীক প্ৰতাৰণা নকৰিব। আমাৰ গড়মূৰ চিভিল হস্পিটেলত এণ্ডস্কপি আছেনে? নিজে এবাৰ গৈ লওক। মাজুলীৰ মানুহক ভুল পথেৰে পৰিচালিত নকৰিব। আপোনাক কৈছো মহাশয়, মাজুলীৰ মানুহক ভুল পথেৰে পৰিচালিত নকৰিব। আপোনাক জেংৰাইমুখ চিকিৎসালয়খনৰ কথা কওক আপুনি। প্ৰাঞ্জল ফুকন ডাঙৰীয়া, আপুনি তেখেতক এতিয়া লৈ যাওক। তেখেত নিশ্চিতভাৱে যোৱা নাই চাগে, নোযোৱা কাৰণে নগৈ বতৰা দিছে তেখেতে ইয়াত। মোৰ কথা আপুনি জেংৰাইমুখ মডেল হস্পিটেল সঁচাকৈ যদি চাই, সঁচাকৈ বৰ ধুনীয়া বনাইছে। চাই ভিতৰত সোমাই চাই আপোনাক কৈছো, অনুৰোধ জনাইছো ডাঙৰীয়া, আপুনি যদি মাজুলীক ভাল পায়, শুনক, আপুনি যদি মাজুলীক ভাল পায়, মাজুলী সন্মানীয় ৰাইজে শুনক, সিদ্ধান্ত লৈছে 21 নিৰ্বাচনত সৰ্বানন্দ সোণোৱাল ভোট দিব। ভোট থাকিব, আপোনালোকে কওক, আপোনালোকে চিভিল হস্পিটেলখনৰ কথা কৈছে, মাজুলী সুৰক্ষা, মাজুলী নদী খহনীয়া ৰোধ কৰিছে বুলি কৈছে। আজি চাওক, মাজুলী 12,000 পৰিয়াল খহনীয়াগ্ৰস্ত হৈ মাথাউৰিৰ ওপৰত কচু ঢেকীয়া খাই জীৱন নিৰ্বাহ কৰিছে। ইয়াৰ উত্তৰটো মই বিচাৰোঁ। আপুনি শুনক, এইকেইদিন আমি এটা কথা কৈছোঁ, আজিলৈকে নোৱাৰিলে। আপুনি বহক, আমি ক'ম। কথা হ'ল, আমি এইখন চৰকাৰক সুধিব বিচাৰিছোঁ যে জাতিৰ মাটি ভেটিৰ কথা কৈ শাসনৰ গাদী দখল কৰা চৰকাৰখনক আমি ক'ব বিচাৰিছোঁ, এটাই কথা ক'ব বিচাৰিছোঁ যে লাইকা দধিয়াবাসী আজি ভূমিহীন হৈ চালিৰ তলত সন্তান প্ৰসৱ কৰি মৃত্যু পৰ্যন্ত হৈছে। সেইসকল ব্যক্তিক এইখন চৰকাৰে কিয় সংস্থাপন দিব পৰা নাই? মাটি থকা মানুহক মাটি পতা দিছে, কিন্তু লাইকা দধিয়াবাসীক কিয় এবিঘা মাটি দি তেওঁলোকে সংস্থাপন কৰি তেওঁলোকৰ আদৰ্শ প্ৰতিষ্ঠা? এই প্ৰশ্নটোৰ উত্তৰ মই বিজেপিৰ পৰা বিচাৰিম। এই প্ৰশ্নটো দুটা প্ৰশ্নৰ উত্তৰ আছে। বিজেপিসকলে হুলস্থুল কৰিব নে কোনোবা এজন প্ৰতিনিধিয়ে ক'ব? কোনে ক'ব? বিজেপি কোনে ক'ব?
আপুনি ক'ব ঠিক আছে প্ৰশ্নকেইটাৰ পোনপটীয়া উত্তৰ প্ৰথম কথা তেওঁ গড়মূৰৰ চিকিৎসালয়খনৰ প্ৰশ্ন উত্থাপন কৰিছে দ্বিতীয় কথা এই চৰকাৰখনে লাইকা দৰিয়াবাসীৰ কাৰণে কি কৰিলে এই প্ৰশ্নটো উত্থাপন এটা কথা মই আপোনালোকক এটাই প্ৰথম প্ৰশ্ন কৰিছোঁ যে চিকিৎসালয়খনত অত্যাধুনিক চিটি স্কেনৰ মেচিন দিয়া হৈছেনে নাই 1 নম্বৰ 2 নম্বৰ কথাটো হ'ল আপোনাৰ মাজুলীত ব্লাড টেষ্ট ছুগাৰ টেষ্ট কৰিব পৰা ব্যৱস্থা পূৰ্বে আছিল নেকি আজিৰ তাৰিখত আছেনে নাই তাৰ খবৰ লওক চিটি স্কেন এক্সৰে সকলো ধৰণৰ অত্যাধুনিক ব্যৱস্থাৰে সুসজ্জিত আজি পীতাম্বৰদেৱ চিকিৎসা মহাবিদ্যালয় আৰু তৃতীয় কথাটো হৈছে যে নিৰাপত্তাৰ কথাটো কৈছে আজি আপুনি চাওক আজি বিগত চৰকাৰসমূহে ব্ৰহ্মপুত্ৰ বোৰ্ডে কাম কাজ নকৰাৰ কাৰণে গোচৰো তৰিবলগীয়া হৈছিল আগতেও আমি উল্লেখ কৰিছিলোঁ কিন্তু সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া যেতিয়া অসমৰ মুখ্যমন্ত্ৰী হৈছিল তেখেতে 4 মাহ 5 মাহৰ ভিতৰত ব্ৰহ্মপুত্ৰ বোৰ্ডৰ জৰিয়তে 250 কোটি টকা আনি আৰু মাজুলীত যিহেতু ভাৰতৰ এটা পৰিচালিত সংস্থা অসম চৰকাৰৰ পৰিচালিত সংস্থা নহয় সেই কথাটো আপোনালোকে জ্ঞাত হোৱাটো প্ৰয়োজন আছে আৰু ভাৰতৰ পৰিচালিত এটা সংস্থাক কিন্তু মুখ্যমন্ত্ৰী মহোদয়ৰ সবল নেতৃত্বত মাজুলীৰ স্থায়ী কাৰ্যালয় নিৰ্মাণ কৰে ধন্যবাদ মই এগৰাকী যুৱতী উপস্থিত আছে তেখেতে কাৰণ ইয়াত মহিলাৰ প্ৰতিনিধিত্ব নাই মই এষাৰ কথাই সুধিব খুজিছোঁ আপুনি উদীয়মান এগৰাকী যুৱতী বিশেষকৈ উদীয়মান যুৱক যুৱতীসকলৰ কাৰণে মাজুলীত বিগত কালছোৱাত কি হ'ল আমাৰ নাৰী সমাজক লৈ সৰ্বানন্দ সোণোৱালে বহুত কাম কৰিছে তাক লৈ মই বহুত সুখ অনুভৱ কৰোঁ আৰু ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে আৰু মই শিক্ষা অনুষ্ঠানত ইয়াত বহুত উন্নতি হৈছে হেতুক লৈও মই তেওঁক ধন্যবাদ দিছোঁ 27 মাৰ্চত এই মাজুলী সমষ্টিত ভোট গ্ৰহণ অনুষ্ঠিত হ'ব কিন্তু এই মাজুলী সমষ্টিত এই কাৰণে সন্মানীয় সমষ্টি আৰম্ভণিতে আমি কৈছোঁ যে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সমষ্টি এইটো ইয়াৰ পৰা এতিয়া প্ৰতিদ্বন্দ্বিতা এইবাৰো কৰিছে সেয়েহে 27 মাৰ্চত মাজুলীবাসীয়ে কি আশা আকাংক্ষাক লৈ কাক ভোটদান কৰে সেইটো আমি 2 মেত গম পাম আৰু সমগ্ৰ মাজুলীবাসীক ধন্যবাদ জনাই আমাৰ প্ৰতিনিধিসকলক দল সংগঠনক ধন্যবাদ জনাই আজিলৈ ৰণদংকাৰ পৰা মই প্ৰাঞ্জল ফুকনে বিদায় লৈছোঁ ধন্যবাদ